নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইমনা ক্লাছেছ ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 10ৰ সাধাৰণ বিজ্ঞান বা জেনেৰেল সায়েন্সত থকা 7 নম্বৰ অধ্যায় নিয়ন্ত্ৰণ আৰু সমন্বয়। এই পাঠটোৰ অন্তৰ্গত যিমানখিনি পাঠভিত্তিক প্ৰশ্নাৱলী আছে গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ, লগতে অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আৰু ভিডিঅ'টিৰ শেষত তোমালোকে এক্সট্ৰা MCQ এক্সট্ৰা শৰ্ট কুৱেশ্যনছ পাই যাবা, যোনবোৰ তোমালোকে 99% তোমালোকে ডাইৰেক্ট এক্সামত কমন পাবা। আৰু তোমালোকৰ কাৰণে এই চেপ্টাৰটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ এইটো তোমালোকৰ হাফ ইয়াৰলিত আহিব, প্ৰি ফাইনেল, তাৰপিছত ফাইনেলতো আহিব। চ' ষ্টুডেণ্টছ, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে চাই থাকা। কুৱেশ্যনৰ এনচাৰবোৰ অতি চুটিকৈ আৰু সহজতে বুজি পোৱাকৈ আৰু ভাল নম্বৰ পোৱাকৈ লিখি দিয়া হৈছে। তোমালোকে টেনশ্যন নল'বা, এই ভিডিঅ'টো চালে এই চেপ্টাৰটোৰ কাৰণে বেলেগ একো পঢ়িব নালাগে। এতিয়া আমি প্ৰথমতে কি আৰম্ভ কৰিম, তোমালোকৰ পাঠভিত্তিক যিবোৰ প্ৰশ্নাৱলী আছে এই প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ আমি পঢ়িম। প্ৰথমত কি আছে, প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য কি? এইটো ক্ৰিয়াটো কাটি গৈছে, এইটো প্ৰতিক্ৰিয়া, এইটো প্ৰতিক্ৰিয়া, ঠিক আছে। প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য কি? ইয়াৰ উত্তৰ হ'ব প্ৰতিক্ৰিয়া আৰু খোজ কৰাৰ মাজত পাৰ্থক্য তলত দিয়া হৈছে। 1 নম্বৰটো হৈছে ই এটা অনৈচ্ছিক ক্ৰিয়া। প্ৰতিক্ৰিয়া কি? এটা অনৈচ্ছিক ক্ৰিয়া, কিন্তু খোজ কঢ়াটো কি? এটা ঐচ্ছিক ক্ৰিয়া। তাৰমানে আমি খোজ কঢ়াটো কি, আমি ইচ্ছা কৰিলেহে খোজ কাঢ়োঁ, আমি ইচ্ছা নকৰিলে কিন্তু নোৱাৰোঁ। সেইকাৰণে এইটো কি? এটা ঐচ্ছিক ক্ৰিয়া, কিন্তু প্ৰতিক্ৰিয়াটো ঐচ্ছিক ক্ৰিয়া নহয়। 2 নম্বৰত আছে স্নায়ু ৰজ্জুৱে ইয়াক নিয়ন্ত্ৰণ কৰে, কিন্তু এইটো কি? খোজ কঢ়াটো কি? মস্তিষ্কৰ চেৰিবেলম ইয়াক নিয়ন্ত্ৰণ কৰে। 3 নম্বৰত কি আছে, চিন্তা অবিহনে এই ক্ৰিয়া সম্পন্ন হয় আৰু চিন্তা কৰাৰ পিছত এই ক্ৰিয়া সম্পন্ন হয়। ইয়াত চোৱা তোমালোকে উত্তৰবোৰ কিমান সহজ আৰু কিমান কামত লগা উত্তৰ, একদম চুটি এটা লাইনত হ'লে কি হ'ব, কিন্তু একদম মেইন কথাখিনি লিখি দিয়া হৈছে, তোমালোকে ভাল মাৰ্কছ পাবা। আৰু ষ্টুডেণ্টছ, তোমালোকে যদি এতিয়াও ভিডিঅ'টো তোমালোকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা, আৰু আগন্তুক দিনত সময়ৰ লগে লগে কি কৰিবা, তোমালোকে চেপ্টাৰবোৰ সময়ে সময়ে পাই যাবা, ঠিক আছে। 2 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ কি, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? দুটা নিউৰনৰ মাজত বা সংযোগী পথ বা চাইনেপছত কি ঘটে? ইয়াৰ উত্তৰ হ'ব দুটা নিউৰনৰ মাজত সংযোগী পথ বা চাইনেপছৰ মাজেদি স্নায়ু সংবেদন আমাৰ দেহত প্ৰেৰণ হয়। এতিয়া তোমালোকৰ কি, এতিয়া আছে তোমালোকৰ 3 নম্বৰ প্ৰশ্ন। 3 নম্বৰ প্ৰশ্নত কি আছে, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ। তোমালোকে ডাইৰেক্ট তোমালোকে ফাইনেল হওক, হাফ ইয়াৰলি হওক, প্ৰি ফাইনেল হওক, ডাইৰেক্ট তোমালোকে কমন পাবা। আৰু চবতকৈ ভাল কথা যে উত্তৰবোৰ বহুত ভালকৈ লিখি দিয়া হৈছে। তোমালোকে আমি যেতিয়া কপি চেক কৰোঁ, আমি এনেধৰণৰ এনচাৰ এক্সপেক্ট কৰোঁ তোমালোকৰ পৰা, যে তোমালোকে নিজে বুজি লিখা। এই উত্তৰবোৰ সেই চেম এনেকৈ লিখি দিয়া হৈছে। কি কৈছে, চেৰিবেলম দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত কি কৰে? অংশ লয়। কোনটো? চেৰিবেলম। মনত ৰাখিবা, মগজুৰ কোন অংশই দেহ লৰচৰ কৰাত আৰু সমতা ৰক্ষা কৰাত অংশ লয়? চেৰিবেলমে অংশ লয়। এতিয়া তোমালোকৰ কি হ'ব, 4 নম্বৰ প্ৰশ্ন, আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ? উত্তৰ হ'ব প্ৰমস্তিষ্ক হ'ল মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ। ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সামগ্ৰী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ুত প্ৰেৰণা গ্ৰহণ কৰে। এই অংশত শ্ৰৱণ, ঘ্ৰাণ, দৃষ্টি আদি এলেকা থাকে। এই অংশৰ দ্বাৰাই আমি ধূপকাঠিৰ গোন্ধ চিনাক্ত কৰিব পাৰোঁ। চোৱা কিমান সুন্দৰকৈ বস্তুখিনি বুজাই দিয়া হৈছে। তোমালোকে টেনশ্যন নল'বা, 100% কমন পাই যাবা। 5 নম্বৰত কি আছে তোমালোকৰ, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? উত্তৰ হ'ব প্ৰতিক্ৰিয়া হ'ল উদ্দীপনাৰ প্ৰতি কাৰ্যকৰী অংগসমূহৰ অনৈচ্ছিক প্ৰতিক্ৰিয়া। সাধাৰণ প্ৰতিক্ৰিয়া যেনে চকুৰ মণিৰ অধিকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে, চিন্তাৰ অনুভূতি আদি কাৰ্যত আন এবিধ পেশীয়ে চিন্তা নকৰাকৈ চলিত হৈ থাকে। এনেধৰণৰ কাৰ্যবোৰ মুখ্য মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্কই নিয়ন্ত্ৰণ কৰি থাকে। এতিয়া আছে তোমাৰ নেক্সট প্ৰশ্নাৱলীৰ প্ৰশ্ন হ'ল 1 নম্বৰত দিয়া আছে উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বা প্লান্ট হৰম'নবিলাক কি কি? উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? এটা হৈছে কি জিবাৰেলিন, তাৰপাছত হৈছে কি তোমালোকৰ চাইটোকাইনিন, ঠিক আছে, চাইটোকাইনিন, আৰু একটা আছে কি অক্সিন। এইবোৰ তোমালোকে মনত ৰাখিবা, এইবোৰ তোমালোকত MCQত আহিব, শৰ্ট কুৱেশ্যনত ডাইৰেক্ট দি দিব, ঠিক আছে।
দ্বিতীয় নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ নীলাজী বনৰ পাতৰ চলন পৰিঘটনাত কাণ্ডৰ কুমলীয়া অংগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে নীলাজী বনৰ পাত তোমালোকে গম পোৱা না এবিধ উদ্ভিদ আছে তোমালোকে কি আমি মানুহে টাচ কৰাৰ লগে লগে পাতবোৰ কি খাই যায় বন্ধ খাই যায় মানে বন্ধ হৈ যায় মেলি থাকে যে মেল খোৱাটো বন্ধ হৈ যায় টাচ কৰাৰ লগে লগে সেইটো হ'ল নীলাজী বনৰ পাত বুলি কোৱা হয় ইয়াৰ উত্তৰ কি হ'ব নীলাজী বনৰ বিকাশ বা বৃদ্ধিৰ কোনো সম্পৰ্ক নাই আনহাতে বীজৰ অংকুৰণৰ গতি বা চলনৰ দিশটো বিকাশ বা বৃদ্ধিৰ লগত জড়িত নীলাজী বনৰ ক্ষেত্ৰত স্পৰ্শ কৰা অংশৰ পৰা গতি লাভ কৰা অংশৰ সংযোগ স্থাপনত বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ হৈ থাকে এই চলাচল দ্ৰুত গতিত সংগঠিত হয় আনহাতে কাণ্ডৰ কুমলীয়া আগ পোহৰৰ দিশত মন্থৰ গতিত সংগঠিত হয় এইবোৰ তোমালোকৰ বহিত লিখি ল'বা অকল দেখিলে নহ'ব তোমালোকে ক্লাছ 10ৰ ষ্টুডেণ্টছ হয় তোমালোকে ফাইনেল দিবা তোমালোকে সিনচিয়াৰ হ'ব লাগিব তোমালোকে যদি লেটাৰ মাৰ্কছ আনিব খুজিছা তোমালোকে খুব সিনচিয়াৰ হ'ব লাগিব সময়ৰ পঢ়াখিনি কমপ্লিট কৰিব লাগিব চোৱা এতিয়া যদি তোমালোকে তোমাৰ হাফিয়ালি সিলেবাসখিনি তোমালোকে যদি কমপ্লিট কৰা তাৰ মানে কি তোমালোকে মেট্ৰিকৰ কাৰণে আধা সিলেবাস কমপ্লিট হৈ গ'ল পিছত বাকি 6 মাহত বাকিখিনি পঢ়িবা আৰু এক্সামৰ আগত ৰিভিজন কৰি যাবা সেই কাৰণে তোমালোকে কি কৰিব লাগিব এনসাৰ বিলাক লিখি ল'ব লাগিব বহিত তেতিয়া কি হ'ব পিছত এতিয়া তোমাৰ লিখোতে যেতিয়া এটা চেপ্টাৰ পঢ়োতে 1 ঘণ্টা যাব পিছত ৰিভিজন কৰোতে 10 মিনিটত হৈ যাব অকল এবাৰ তোমালোকৰ বহিত লিখা থাকিব তো তোমালোকে অকল এবাৰ ভালকৈ ৰিডিং কৰি থলে ৰিভিজন হৈ গ'ল সেইটো তোমালোকে এতিয়াৰ পৰাই পঢ়িব লাগিব 3 নম্বৰত কি আছে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া উত্তৰ কি হ'ব অক্সিন উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ কি অক্সিন মনত ৰাখিবা এইবোৰ তোমালোকৰ শৰ্ট কোৱেশ্চন আহিব পাৰে এমসিকিউ আকাৰত দিব পাৰে ঠিক আছে অক্সিন হ'ব মনত ৰাখিবা 4 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে উত্তৰ হ'ব অক্সিনে উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগায় উদ্ভিদৰ আকৰ্ষত অক্সিজেনৰ গাঢ়তা বৃদ্ধিয়ে ইয়াৰ কোষবোৰৰ দৈৰ্ঘ্য বৃদ্ধি কৰে ইয়াৰ বাবে আকৰ্ষডাল বেকা হয় আৰু বস্তু এটা চাৰিওফালে মেৰাই ধৰি তাত লাগি ধৰে এতিয়া আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নত কি আছে 5 নম্বৰত আছে তোমালোকৰ জলানুবেগীৰ পৰীক্ষামূলক আৰ্হি এটা প্ৰস্তুত কৰা জলানুবেগী উদ্ভিদৰ শিপাই সদায় আৰ্দ্ৰতা বা পানীৰ দিশত গতি কৰে আৰ্দ্ৰতা বা পানীৰ দিশত উদ্ভিদৰ শিপাই এই চলাচলক জলানুবেগী বা হাইড্ৰট্ৰপোপিজিম বোলা হয় তাৰপিছত কি আছে তোমালোকৰ পৰীক্ষাটো কি বালিৰে পূৰ্ণ এটা ডাঙৰ পাত্ৰত এটা মটৰ মাহৰ পুলি ৰোপণ কৰা হল বালিত পুলিটোৰ পৰা কিছু দূৰত পানীৰ পূৰ্ণ এটা ৰন্ধ্ৰযুক্ত পত্ৰ ৰখা হল কিছুদিনৰ পাছত দেখা যাব যে পুলিটোৰ শিপাডাল পানীৰ উৎসৰ ফালে বেকা হৈছে এই পৰীক্ষাটোৱে দেখুৱায় যে উদ্ভিদৰ শিপাই সদায় পানীৰ দিশত গতি কৰে তোমালোকে নিশ্চয় বুজিছা ইমান সহজ ভাষাত লিখি দিয়া হৈছে তোমালোকক যেতিয়া তোমালোকে এটা ঠাইত যদি তোমালোকে এটা গছ পুলি ৰোপণ কৰা আৰু এটা শুকান ঠাইত ৰোপণ কৰিবা আৰু বেলেগ ফালে অলপ পানী দি থবা বেলেগ সাইডত কিছুদিন পাছত চাবা তোমালোকে এই শিপাডাল পানীৰ পিনে লাহে লাহে গতি কৰা ষ্টাৰ্ট কৰিব কিয় কাৰণ তাত পানী আছে তাত গলে শিপাডালে কি পাব খাদ্য পাব এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় এই প্ৰক্ৰিয়াটো তোমালোকৰ জলানুবেগী বা হাইড্ৰট্ৰপোপিজিম বুলি কোৱা হয় এইটো কাক কোৱা হয় যেতিয়া গছৰ শিপাই যেইফালে পানীৰ ফালে যেতিয়া গতি কৰে বা নিজৰ খাদ্যৰ ফালে গতি কৰে এইটো কি বোলা হয় জলানুবেগী বা হাইড্ৰট্ৰপোপিজিম বোলা হয় মনত ৰাখিবা ইম্পৰ্টেন্ট হয় 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় এইটো প্ৰশ্ন এতিয়া আছে তোমালোকৰ নেক্সট প্ৰশ্নাৱলী এই প্ৰশ্নাৱলীবোৰ তোমালোকে চাবা তোমালোকৰ পাঠৰ ভিতৰত এনেকুৱা কিছুমান বক্স দি আছে ওপৰত প্ৰশ্নাৱলী লেখা আছে আৰু দুটা তিনিটা কোৱেশ্চন দি আছে এইবোৰ আমি আলোচনা কৰি আছো তাৰ পিছত আমি অনুশীলনীৰ প্ৰশ্নখিনি আলোচনা কৰিম এতিয়া নেক্সট এটা প্ৰশ্নাৱলীৰ 1 নম্বৰ কোৱেশ্চনত আছে প্ৰাণী দেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংগঠিত হয় উত্তৰ হ'ব প্ৰাণী দেহত হৰমনৰ দ্বাৰা ৰাসায়নিক সমন্বয় সংগঠিত হয় প্ৰাণীৰ শৰীৰত থকা অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হৰমনৰ নিঃসৰণ কৰে এই গ্ৰন্থিবোৰ নিঃসৰণ কৰা হৰমনসমূহ প্ৰত্যক্ষভাৱে তেজত মিহলি হৈ যায় আৰু এই হৰমন ক্ৰিয়া কৰা স্থানসমূহলৈ পৰিবাহিত হয় তোমালোকে এটা বস্তু ঠিক কৰি ল'বা এই যে আৰু
কিছুমান বস্তু আছে কি হয় অটো কাৰেক্ট হৈ এনেকুৱা আহি যায় আমি লিখাৰ টাইমত ঠিক এইটোৱে লিখে তোমালোকে নাভাবিবা যে আমি ভুল কৰিছোঁ এইবোৰ কি হয় কিবৰ্ডত অটো কাৰেক্ট হৈ আহি যায় একচুৱেলি এনেকুৱা হ'ব লাগে আৰুটো কিন্তু এনেকুৱা হৈ যায় তোমালোকে এইবোৰ বস্তু নাভাবিবা আমি ভুল কৰিছোঁ ইমান সহজ নহয় তোমালোকৰ কাৰণে এটা চেপ্টাৰ গোটেইখিনি পঢ়িব লাগে তাৰপিছত আকৌ পিপিটি ৰেডি কৰিব লাগে তাৰপিছতহে আমি ভিডিঅ' বনাওঁ চ' তোমালোকে এইখিনি বস্তু অলপ এডজাষ্ট কৰি ল'বা এইবিলাক অটো কাৰেক্টত হৈ যায় তাৰপিছত আছে তোমালোকে আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক উত্তৰ হ'ব আয়োডিনৰ সহায়ত আমাৰ শৰীৰত থকা থাইৰয়ড গ্ৰন্থিয়ে অক্সিজেন নামৰ হৰম'ন বিধ তৈয়াৰ কৰে থাইৰক্সিনে আমাৰ শৰীৰত কাৰ্বহাইড্ৰেট প্ৰটিন আৰু চৰ্বিৰ বিপাক নিয়ন্ত্ৰণ কৰি বৃদ্ধিৰ বাবে এক উপযুক্ত ক্ষমতাৰ যোগান ধৰে গতিকে আয়োডিন পুষ্ট লৱণ খোৱাটো আৱশ্যক এইটো ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো তোমালোকে ভালকৈ পঢ়িবা এইটো তোমালোকে এটা কাম কৰিবাচোন তোমালোকে ক'ৰ পৰা ভিডিঅ' চোৱা মই গম নাপাওঁ তোমালোকে কোন স্কুলৰ পৰা কোন স্কুলত পঢ়া তোমালোকে স্কুলৰ নামটো আৰু তোমাৰ নামটো কমেণ্ট কৰি দিবা তেতিয়া মই গম পাম মোৰ ভিডিঅ'টো কিমান দূৰৰ পৰা ক'ৰ পৰা ষ্টুডেণ্টে চাই আছে মোক ভাল লাগিব 3 নম্বৰত আছে তোমালোকৰ কি আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰণ ঘটিলে দেহত কেনে প্ৰতিক্ৰিয়া হয় উত্তৰ হ'ব এড্ৰিনেলিনৰ পোনপটীয়াকৈ তেজত নিঃসৰণ হয় আৰু দেহৰ বিভিন্ন অংশলৈ প্ৰবাহিত হয় এড্ৰিনেলিনে নিৰ্দিষ্ট কোষকালত ক্ৰিয়া কৰে ইয়াৰ ফলত আমাৰ হৃদযন্ত্ৰত ধপধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয় ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্ৰবাহিত হয় মধ্যস্থতা আৰু কামিহাৰৰ পেশী সংকোচনৰ ফলত শ্বাস প্ৰশ্বাসৰ হাৰ বৃদ্ধি পায় এই সকলোবিলাক একেলগে হৈ কোন এটা কাৰ্য সম্পাদন হয় এইবোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এতিয়া তোমালোকৰ 4 নম্বৰ প্ৰশ্ন আছে কি কিছুমান ডায়েবেটিছ ৰোগীক ইনচুলিনৰ বেজি দিয়া হয় কিয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকে এইটো 5 ষ্টাৰ দি ৰখা এইবোৰ প্ৰশ্ন তোমালোকৰ আহিয়ে থাকে ঠিক আছে ইনচুলিন হল আমাৰ শৰীৰৰ অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম'ন কি অগ্নাশয় গ্ৰন্থিয়ে ক্ষৰণ কৰা এবিধ হৰম'ন হল কি ইনচুলিন যিয়ে আমাৰ তেজৰ শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে যদি এই হৰম'নবিধ উপযুক্ত পৰিমাণত নিঃসৰণ কৰা নাযায় তেনেহ'লে আমাৰ তেজৰ শৰ্কৰাৰ যি স্তৰ আছে বৃদ্ধি পায় যাৰ ফলত শৰীৰত নানা হানিকাৰক প্ৰভাৱে দেখা দিব পাৰে আমাৰ তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধিয়ে ডায়েবেটিছ ৰোগীৰ সৃষ্টি কৰে যাৰ বাবে এই ৰোগৰ কিছুমান ৰোগীক ইনচুলিন বেজি দিয়া হয় ষ্টুডেণ্টছ এতিয়া তোমালোকৰ পাঠৰ ভিতৰুৱা যি বাকচৰ প্ৰশ্নাৱলীৰ প্ৰশ্নবোৰ শেষ হৈ গ'ল এতিয়া আলোচনা কৰা আমি এতিয়া কি কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নখিনি আলোচনা কৰিম এইবোৰ চোৱা অনুশীলনীত থকা প্ৰশ্নবোৰ আলোচনা কৰিম তাৰ পিছত আমি এক্সট্ৰা এমচিকিউ চাম শৰ্ট কোৱেশ্চন চাম 1 নম্বৰত কি দিয়া আছে তোমালোকৰ অনুশীলনীত তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ কোনবিধ উদ্ভিদ সঞ্জীৱনী পদাৰ্থ সাইটকাইনিন সঞ্জীৱনী পদাৰ্থ উদ্ভিদৰ 2 নম্বৰত আছে তোমালোকৰ কি দুটা নিউৰনৰ খালি ঠাই কি বুলি কয় হয় ইয়াৰ কাৰেক্ট আনসাৰ হ'ব তোমাৰ কি সাইনেপ্স এবাৰ তোমালোকৰ এমচিকিউ আকাৰত তোমালোকৰ অনুশীলনী ডাইৰেক্ট কেইটামান দি দিছে 3 নম্বৰত আছে মগজুৱে কি কাম কৰে ভাবা আৰু চিন্তা কৰা এটো কৰে তোমালোকে জানা হৃদপিণ্ড স্পন্দন নিয়ন্ত্ৰণ কৰে দেহৰ সমতা ৰক্ষা কৰা ওপৰৰ আটাইকেইটা এটো কাৰেক্ট আনসাৰ কি হ'ব ওপৰৰ আটাইকেইটা এটো ইম্পৰ্টেন্ট হয় তোমালোকে মনত ৰাখিবা মগজু এটা কাম না কৰে বহুত কেইটা কাম কৰে সেইকাৰণে এটো ভালকৈ মনত ৰাখিবা 4 নম্বৰত আছে কি আমাৰ দেহৰ গ্ৰাহক অংগৰ কাম কি গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি প্ৰথমে কি কৰিব লাগে গ্ৰাহক অংগবোৰ কি কাম কি গ্ৰাহকবোৰ হল নিউৰনৰ ডেনড্ৰাইটৰ অংগ অগ্ৰ অংশ আৰু ইহত জ্ঞানেন্দ্ৰিয় সমূহত থাকে ইহতৰ কাম হল পৰিবেশৰ পৰা বিভিন্ন তথ্য আহৰণ কৰা কি কৰে এই গ্ৰাহক অংগবোৰ কি কৰে আমাৰ বিভিন্ন তথ্যৰ পৰা কি কৰে ইনফৰমেশন বা কি তথ্য আহৰণ কৰে ইনফৰমেশন মানে তোমালোকে ক'ব খবৰ আমাৰ বাহিৰৰ পৰিবেশত কি চলি আছে কি স্মেল চলি আছে কি সাউন্ড হৈ আছে এইবোৰ কি কৰে এই গ্ৰাহক অংগৰ দ্বাৰা আমি গম পাওঁ ই সংগ্ৰহ কৰে তাৰ পিছত কি কৈছে তোমালোকক তাৰ পিছত কৈছে গ্ৰাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব যদি এই গ্ৰাহক অংগই কাম নকৰে কি প্ৰবলেম হ'ব ইয়াৰ কাৰেক্ট আনসাৰ হ'ব
যেতিয়া আমাৰ চৰ্দি হয় আৰু আমাৰ নাক বন্ধ থাকে তেতিয়া এই পৰিস্থিতিত আমাৰ নাকৰ ভিতৰত থকা গ্ৰাহকসমূহে ঠিকমতে কাম নকৰে তেতিয়া যেতিয়া আমাৰ চৰ্দি হয় বা আমাৰ নাক বন্ধ থাকে তেতিয়া আমি কি কৰোঁ বাহিৰৰ গোন্ধবোৰ আমি গোন্ধবোৰ শুঙি নাপাওঁ তেতিয়া আমাৰ কি হয় এই গ্ৰাহকটো কাম নকৰে এই অংগগ্ৰাহকটো কাম নকৰে এই এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব তাৰপিছত কি আছে এনে পৰিস্থিতিত কি হ'ব পৰা সমস্যাসমূহ হ'ল পৰিস্থিতিত উদ্ভৱ হ'ব কি সমস্যা হ'ব এইবোৰ হ'ল আমি গোন্ধ চিনাক্ত কৰিবলৈ অক্ষম হ'ম আমি এনে ক্ষেত্ৰত সোৱাদ চিনাক্ত কৰিবলৈ অক্ষম হ'ম কাৰণ জিভাই গ্ৰাহকৰ পৰা পোৱা সোৱাদৰ বাত্ৰা প্ৰমস্তিষ্কৰ এটা অংশত নাকৰ ঘেৰান গ্ৰাহকৰ পৰা পোৱা বাত্ৰাৰ লগ লাগি হয় আৰু মস্তিষ্কই আগৰে পৰা সঞ্চিত তথ্যৰ সহায়ত সোৱাদৰ বাত্ৰাৰ বিশ্লেষণ কৰা হয় এই ক্ষেত্ৰত গোন্ধৰ বাত্ৰাৰ অনুপস্থিতিত আমি সোৱাদৰ চিনাক্ত কৰাত অক্ষম হ'ম ইয়াত কি কৈছে তোমালোকে এবাৰ মন দি বুজাৰ চেষ্টা কৰিবা মই কৈ দিছোঁ তোমালোকক সাপোজ তুমি আগতে কিবা এটা পিঠা খাইছা পিঠা খোৱাৰ পিছত কি হ'ল তোমাৰ এই গোন্ধটো তোমাৰ মস্তিষ্কই মানে ৰাখি দিব তোমালোকৰ ব্ৰেইনত মানে ইনফৰমেশ্যন হিচাপত ৰাখি দিব যে এইটো তিলৰ পিঠা এনেকুৱা গোন্ধায় তাৰপিছত যেতিয়া তোমালোকৰ পিছত এদিন কি হ'ব নাক বন্ধ থাকিব তেতিয়া কি কৰিব তোমালোকৰ নাকে কিন্তু স্মেলটো ল'ব নোৱাৰিব তেতিয়া তোমাৰ যেতিয়া স্মেলটো ল'ব নোৱাৰিব তেতিয়া তোমাৰ মস্তিষ্কই তোমাক ক'ব নোৱাৰিব যে এইটো তোমাৰ কি তিলৰ পিঠা বুলি ক'ব নোৱাৰিব কাৰণ নাকে গোন্ধটো যেতিয়া মানে চিনাক্ত কৰিব পাৰিব তেতিয়া মস্তিষ্কত এই আগৰ যি তোমাৰ খবৰ সাঁচি থোৱা আছে যে এইটো তিলৰ পিঠাৰ এনেকুৱা গোন্ধ যেহেতু গোন্ধটো তোমাৰ নাকৰ ভিতৰত আহাই নাই তুমি গোন্ধটো চিনাক্ত কৰিব পৰা নাই কেনেকৈ তোমালোকক মস্তিষ্কই তোমালোকক এই বস্তুটো দিব যে এইটো তিলৰ পিঠা যেতিয়া তোমাৰ নাকে সংগ্ৰহ কৰি দিব যে এইটো তিলৰ গোন্ধ হয় তেতিয়া তোমাৰ ব্ৰেইনে কি কৰিব যে এইটো তিলৰ পিঠাৰ গোন্ধ হয় ঠিক আছে এনেকৈ আমাৰ সিস্টেমটো কাম কৰে বডি পাৰ্টৰ সিস্টেমটো 5 নম্বৰত কি আছে নিউৰন গঠনৰ এটা চিত্ৰ অঁকা ইয়াৰ কাৰ্য বৰ্ণনা কৰা নিউৰন গঠনৰ চিত্ৰ অঁকা ইয়াৰ কাৰ্য ইয়াটো ইম্পৰ্টেন্ট হয় এটা তোমালোকৰ কিতাপতো আছে দেখি লবা এইবাৰ ডেন্ড্ৰাইট কোষ কেন্দ্ৰ এক্সন মাইলিন আৱৰণী প্ৰান্তীয় শাখা এটা আদৰ্শ স্নায়ু কোষ এইবোৰ তোমালোকৰ কিতাপতো আছে তোমালোকে দেখি এইবাৰ কিন্তু পৰীক্ষাত আহে তোমালোকে প্ৰেক্টিছ কৰিবা অলপ ঘৰত ঠিক আছে অলপ প্ৰেক্টিছ কৰিলে ভাল হ'ব ইয়াৰ কাৰ্য কি নিউৰনৰ মুখ্য কাৰ্য হ'ল নিউৰনৰ সহায়ত স্নায়ু প্ৰেৰণা আমাৰ দেহত সঞ্চালিত হয় নিউৰনে পৰিৱেশৰ পৰা তথ্য আহৰণ কৰি তাক বৈদ্যুতিক প্ৰেৰণাৰ ৰূপত শৰীৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ সঞ্চালিত কৰে নিউৰন কি কৰে নিউৰনে আমাৰ পৰিৱেশৰ পৰা তথ্য গ্ৰহণ কৰে বাহিৰত যি ওয়েদাৰ সাপোজ গৰম এই গৰমটো যে আমাৰ ব্ৰেইনে আমাক যে ক'ব দিয়ে আমাক যে ব্ৰেইনে আমাক ইনফৰ্ম কৰে যে গৰম চলি আছে এইটো ব্ৰেইনে গম নাপায় আমাৰ দেহত থকা নিউৰনবোৰে কি কৰে সেন্স কৰে চিনাক্ত কৰে গৰম চলি আছে তেতিয়াহে ব্ৰেইনে কয় যে গৰম ঠাণ্ডা যে বাহিৰত এনেকুৱা এটা গোন্ধ চলি আছে বা বাহিৰত এনেকুৱা এটা ভাল পৰিৱেশ চলি আছে এইটো আমাৰ নিউৰনে আমাৰ ব্ৰেইনত পঠায় কেনেকৈ পঠায় যেনেকৈ বৈদ্যুতিক তাৰে দি বিদ্যুৎ যায় সেম হেনেকৈয়ে এই কি কয় এই বাত্ৰাবোৰ বা এই তথ্যবোৰ নিউৰনে আমাৰ ব্ৰেইনত পঠায় আৰু ব্ৰেইনৰ পৰা আমাৰ দেহৰ বিভিন্ন অংশলৈ ব্ৰেইনে পঠায় তাৰ পৰা এই বস্তুটো আমাৰ কি হয় সঞ্চালন হয় বা কন্ট্ৰোল হৈ থাকে নিউৰনৰ এইটোৱে কাম তথ্য আহৰণ কৰা আৰু ব্ৰেইনত পঠিওৱা তাৰপিছত তোমালোকৰ 6 নম্বৰত কি আছে উদ্ভিদৰ দীপ্তিকাল প্ৰতিক্ৰিয়া কেনেকৈ সংঘটিত হয় উত্তৰ হ'ব উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হয় আৰু শিপাই পোহৰৰ পৰা আঁতৰলৈ গতি কৰে পোহৰৰ দিশত উদ্ভিদৰ কাণ্ড বেকা হোৱাৰ লগত অক্সিনৰ প্ৰভাৱ জড়িত থাকে অক্সিনৰ কাণ্ডৰ অগ্ৰাংশত সংচলিত হয় আৰু যেতিয়া উদ্ভিদৰ কাণ্ডৰ অগ্ৰাংশই পোহৰ লাভ কৰে অক্সিনে কাণ্ডৰ সাত থকা অংশলৈ গতি কৰে আৰু এই অঞ্চলৰ কোষসমূহৰ দৈৰ্ঘ্য বৃদ্ধিত অৰিহণা যোগায় ইয়াৰ বাবে উদ্ভিদৰ কাণ্ড পোহৰৰ দিশত বেকা হৈ পৰে এতিয়া হল তোমালোকৰ অনুশীলনীত থকা 7 নম্বৰ প্ৰশ্ন স্নায়ু ৰজ্জুত অঘাত হলে কেনে বাত্ৰাত ব্যাঘাত ঘটে উত্তৰ হ'ব স্নায়ু ৰজ্জু দ্বাৰা গোটেই শৰীৰৰ পৰা মস্তিষ্কলৈ আৰু মস্তিষ্কৰ পৰা শৰীৰৰ অংগসমূহলৈ সকলো বাত্ৰা সঞ্চালিত হয় গতিকে স্নায়ু ৰজ্জুত আঘাত হলে শৰীৰৰ সকলো ধৰণৰ সংকেতেই
বাধাগ্ৰস্ত হ'ব কিমান ইম্পৰ্টেণ্ট হয় স্নায়ুৰজ্জুটো কোৱেশ্চনটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ ঠিক আছে তোমালোকে ভালকৈ পঢ়িবা নেক্সট আছে তোমালোকৰ 8 নম্বৰ প্ৰশ্ন 8 নম্বৰত কি আছে উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংগঠিত হয় ৰাসায়নিক সমন্বয় যি ৰাসায়নিক সম্পৰ্ক আছে আমাৰ শৰীৰ দেহৰ ভিতৰত কেনেকৈ সংগঠিত হয় উত্তৰ হ'ব উদ্ভিদে দেহত হৰমন নামৰ এবিধ ৰাসায়নিক যৌগৰ সহায়ত ৰাসায়নিক সমন্বয় গঠিত হয় উদ্ভিদৰ হৰমনসমূহে উদ্ভিদ দেহৰ বৃদ্ধিত বিকাশ আৰু পৰিৱেশৰ প্ৰতি সঁহাৰিৰ সমন্বয় সাধন কৰে তাৰপিছত তোমালোকৰ কি অনুশীলনীত থকা 9 নম্বৰ প্ৰশ্ন জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কি প্ৰয়োজন উত্তৰ হ'ব জীৱ দেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে এক তন্ত্ৰৰ প্ৰয়োজন আকৌ বহুকোষী জীৱই নিয়ন্ত্ৰণ আৰু সমন্বয় ৰক্ষাত ব্যৱহাৰ কৰা হৰমনবোৰৰ বিচিত্ৰতা আমি ভবাতকৈ বহুগুণে বেছি জীৱৰ শৰীৰত বিভিন্ন ক্ৰিয়াকলাপ চলাই নিয়াৰ বাবে অনবৰতে চলাচলৰ প্ৰয়োজন হয় এই ক্ৰিয়াকলাপসমূহ হ'ল পৰিপুষ্ট শ্বসন পৰিবহণ ৰেচন আদিৰ দৰে অত্যাৱশ্যকীয় জীৱন প্ৰক্ৰিয়াসমূহ এই সকলো ধৰণৰ চলাচলৰ বাবে তন্ত্ৰৰ আৱশ্যক তোমালোকৰ 10 নম্বৰত আছে ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কেনেকৈ উলিয়াব পাৰা আমি 1 নম্বৰ প্ৰশ্নটোত কি পঢ়িছিলো পাৰ্থক্য কি ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এতিয়া আমি পাৰ্থক্যটো কেনেকৈ উলিয়াম হেতু খুদিছে কেনেকৈ উলিয়াম আমি ঐচ্ছিক ক্ৰিয়া কেনেকৈ উলিয়াম 1 নম্বৰত আছে যি ক্ৰিয়া নিজৰ ইচ্ছানুযায়ী কৰা হয় তাক ঐচ্ছিক ক্ৰিয়া বোলে কিন্তু প্ৰতিক্ৰিয়া কি ই হল নিৰ্দিষ্ট উদ্দীপক সংগ্ৰাহী অংগই সন্নিৱিষ্ট প্ৰাণীৰ অজ্ঞাত হাৰে উৎপন্ন কৰা এটা স্বতঃস্ফূৰ্ত অনৈচ্ছিক স্নায়ুজড়িত ক্ৰিয়া দ্বিতীয় নম্বৰটো কি আছে ই মস্তিষ্কৰ দ্বাৰা নিয়ন্ত্ৰিত হয় কিন্তু ই স্নায়ুৰজ্জুৰ দ্বাৰা নিয়ন্ত্ৰিত হয় তাৰ মানে কি বুজা গ'ল তোমালোকে পাৰ্থক্যৰ যি আনসাৰ দিয়া আছে সেইটো সেম লিখিলে হৈ যাব 3 নম্বৰত দিয়া আছে ইয়াক ইচ্ছা অনুযায়ী সমাধান কৰা যায় কিন্তু 3 নম্বৰত কি প্ৰতিক্ৰিয়া কি নিজৰ ইচ্ছাৰে ইয়াক নিয়ন্ত্ৰণ কৰা নাযায় মনত ৰাখিবা এইবাৰ ইম্পৰ্টেন্ট হয় 11 নম্বৰত আছে প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয় স্নায়ুতন্ত্ৰত আৰু হৰমনৰ ক্ৰিয়াৰ মাজত তুলনামূলকভাৱে আলোকপাত কৰা উত্তৰ হ'ব প্ৰাণীৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্ৰৰ আৰু হৰমনৰ ক্ৰিয়াৰ মাজৰ তুলনাত উল্লেখ কৰা হ'ল 1 নম্বৰ হ'ল স্নায়বিক সমন্বয় বৈদ্যুতিক সংকেত হিচাপে বাৰ্তাৰ সঞ্চালন ঘটে আনহাতে হৰমনৰ দ্বাৰা সমন্বয়ৰ ক্ষেত্ৰত হৰমনৰ দ্বাৰা বাৰ্তাৰ সঞ্চালন ঘটে দ্বিতীয় নম্বৰটো কি স্নায়বিক সমন্বয় ক্ষিপ্ৰ গতিত সংঘটিত হয় কাৰণ বৈদ্যুতিক সংকেতসমূহ দ্ৰুত গতিত সঞ্চালিত হয় হৰমনৰ সমন্বয় তুলনামূলকভাৱে মন্থৰ গতিত সংঘটিত হয় কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা কম দ্ৰুতিৰে পৰিবাহিত হয় 3 নম্বৰত আছে স্নায়বিক সমন্বয় কম প্ৰভাৱী কাৰণ শৰীৰৰ প্ৰতিটো কোষেই স্নায়ু কলাৰ লগত সংলগ্ন হৈ নাথাকে আনহাতে হৰমনৰ সমন্বয় অতিকৈ প্ৰভাৱী কাৰণ হৰমনসমূহ তেজৰ দ্বাৰা পৰিবাহিত হোৱাৰ ফলত শৰীৰৰ সকলো কোষেই ঢুকি পায় 12 নম্বৰ প্ৰশ্ন তোমালোকৰ অনুশীলনীত থকা নীলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজৰ পাৰ্থক্য কি উত্তৰ হ'ব 1 নম্বৰ আছে উদ্দীপকৰ নীলাজী বনৰ পাতৰ চলন হল কি উদ্দীপকৰ প্ৰভাৱত সঁহাৰি দিয়ে অথবা স্বতঃস্ফূৰ্তভাৱে অংগ প্ৰত্যংগ চালনা কৰে কিন্তু স্থান পৰিৱৰ্তন নকৰে কিন্তু আমাৰ ভৰিৰ চলন কেনেকুৱা উদ্দীপকৰ প্ৰভাৱত সামগ্ৰিকভাৱে স্থান পৰিৱৰ্তন কৰে দ্বিতীয় নম্বৰটো কি দ্বিতীয় নম্বৰটো হল তোমালোকৰ নীলাজী বনৰ পাতৰ চলন কি স্নায়ুৰ প্ৰভাৱ নাই কিন্তু আমাৰ ভৰিৰ চলনত স্নায়ুৰ প্ৰভাৱ আছে 3 নম্বৰটো কি হ'ব তোমালোকৰ নীলাজী বনৰ পাতৰ চলন অংগ প্ৰত্যংগৰ চালনৰ বাবে বিশেষ প্ৰটিনৰ প্ৰয়োজন নাই কিন্তু আমাৰ ভৰিৰ চলনৰ অংগ প্ৰত্যংগ চালনৰ বাবে বিশেষ প্ৰটিন প্ৰয়োজন হয় এইটো হৈছে পাৰ্থক্য ইম্পৰ্টেন্ট হয় এইবোৰ তোমালোকে বহিত লিখি লবা এতিয়া তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰা হৈ গল এতিয়া মোস্ট ইম্পৰ্টেন্ট পাৰ্ট তোমালোকৰ এমসিকিউ যেহেতু তোমালোকৰ এক্সামত 50% এমসিকিউ থাকিব হাফ ইয়াৰলি হক প্ৰি ফাইনেল হক বা ফাইনেল হক তোমালোকৰ 50% এমসিকিউ থাকে 45 টা এমসিকিউ থাকিব তোমালোকৰ সায়েন্সতো থাকিব সেই কাৰণে তোমালোকে এমসিকিউ পঢ়াটো খুবেই ইম্পৰ্টেন্ট হয় আৰু মই যিবোৰ তোমালোকৰ কাৰণে এমসিকিউ লৈ আহিছো মই আশা কৰিছো তোমালোকে ইয়াৰ পৰা কমন পাই যাবা আৰামছে 1 নম্বৰত কি আছে
নিম্নলিখিত কোনটো তন্ত্ৰই প্ৰাণী দেহৰ বিভিন্ন তন্ত্ৰসমূহৰ মাজত সমন্বয় ৰক্ষা কৰে কোনে ৰক্ষা কৰে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কি ইয়াৰ কাৰেক্ট আনসাৰ হ'ব স্নায়ুতন্ত্ৰ মনত ৰাখিবা স্নায়ুতন্ত্ৰ তৃতীয় নম্বৰটো হ'ল হৰমন এবিধ কি ৰাসায়নিক বাহক এইটো হয় কাৰেক্ট আনসাৰ হৰমন হ'ল ৰাসায়নিক বাহক 3 নম্বৰ প্ৰশ্ন হ'ল তোমালোকৰ কি দেহত থকা অন্তঃস্ৰাৱী গ্ৰন্থিবোৰে নিম্নলিখিত কোনবিধ ৰাসায়নিক দ্ৰব্য ক্ষৰণ কৰে কোনবোৰ ক্ষৰণ কৰে হৰমন ক্ষৰণ কৰে নেক্সট প্ৰশ্ন হ'ল তোমালোকৰ 4 নম্বৰত দিয়া আছে তলত দিয়া কোনটো গ্ৰন্থি অন্তঃস্ৰাৱী নহয় এটো কোনটো নহয় এটো হ'ব প্ৰটেষ্ট গ্ৰন্থিবোৰ নহয় তাৰপিছত তোমালোকৰ কি আছে 5 নম্বৰ তলত দিয়া অন্তঃস্ৰাৱী গ্ৰন্থিবোৰৰ কোনটো শৰীৰত গ্লুকোজৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা কাৰ্যত জড়িত কোনটো এটো হ'ব তোমালোকৰ অগ্নাশয় জড়িত ঠিক আছে অগ্নাশয়টো জড়িত হ'ব তাৰপিছত কি আছে তোমালোকৰ গলগণ্ড ৰোগ কোনবিধ হৰমনৰ অভাৱত হয় এটো তোমালোকে জানা অলপগত আমি ওপৰত পৰিছো গলগণ্ড ৰোগ হয় তোমালোকৰ থাইৰক্সিনৰ কাৰণে গলগণ্ড ৰোগ হয় 7 নম্বৰত আছে তোমালোকৰ কি 7 নম্বৰত তলত দিয়াবোৰৰ কোনটো মিশ্ৰ গ্ৰন্থি বোলে মিশ্ৰ গ্ৰন্থি কাক বোলে মিশ্ৰ গ্ৰন্থি অগ্নাশয়ক মিশ্ৰ গ্ৰন্থি বোলে তাৰপিছত তোমালোকৰ 8 নম্বৰ প্ৰশ্ন আছে উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে এটো ভুল হৈছে এটো হৰমন হ'ব হৰমনে কি কৰে 1 মিনিট হৰমনে সহায় কৰে উদ্ভিদৰ কোষ বিভাজন প্ৰক্ৰিয়াত কোনবিধ হৰমনে সহায় কৰে এটো হৰমন হয় ঠিক কৰি লবা তোমালোকে কোনবিধ হৰমনে সহায় কৰে এটো হ'ব তোমালোকৰ সাইটকাইনিন হৰমনে উদ্ভিদৰ কোষ বিভাজিত কৰাত সহায় কৰে 9 নম্বৰত আছে কি কোনবিধ সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায় এটো কি হ'ব এটো হ'ব 2.4.d এটো সঞ্জীৱনী পদাৰ্থ প্ৰাকৃতিকভাৱে পোৱা নাযায় 10 নম্বৰত আছে কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষৰ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে কি কৰিছে কোনবিধ সঞ্জীৱনী পদাৰ্থই কোষ বৃদ্ধি আৰু কোষ বিভাজনত বাধা দিয়ে এটো কোনটো হ'ব এটো হ'ব তোমালোকৰ এবিসিসিক এসিড ঠিক আছে এইখিনিতে তোমালোকৰ কি হল মাল্টিপল চয়েস বা এমসিকিউ খিনি তোমালোকৰ আলোচনা কৰা হৈ গল তোমালোকে ভিডিওটো যদি সাবস্ক্রাইব যদি লাইক কৰি দিবা চেনেলটো সাবস্ক্রাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা আগন্তুক দিনত তোমালোকক কোনবোৰ পাৰ্টত ভিডিও লাগিব তোমালোকে কমেন্ট কৰিলে মই নিশ্চয় তোমালোকৰ কাৰণে লৈ আহিম ধন্যবাদ